নমস্কাৰ সমুখ দৰ্শকক মই মল্লিকা আপোনালোকৰ প্ৰিয় অনুষ্ঠান হেল্ল' ডাক্তৰলৈ আদৰণি জনাইছো হেল্ল' ডাক্তৰ অনুষ্ঠানত আমি প্ৰত্যেক দিনে স্বাস্থ্যৰ লগত জড়িত একোটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিতংভাৱে কথা পাতো আজি আমি কথা পাতিম বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আৰু শেহতীয়াকৈ অসমতো মহামাৰীৰ ৰূপে দেখা দিয়া কোভিড-19 সম্পৰ্কে কিন্তু আমাৰ অনুষ্ঠান আৰম্ভ কৰাৰ আগতে আমি এই কোভিড-19ৰ যিখন যুদ্ধ এই যুদ্ধত যিসকল যোদ্ধাই সন্মুখৰ পৰা যুঁজ দি আছে আমাৰ শ্ৰদ্ধাৰ ডাক্তৰসকল নাৰ্ছসকল আৰক্ষী বিষয়া সাফাই কৰ্মী প্ৰশাসনিক বিষয়া সকলোকে আমাৰ আজিৰ এই মঞ্চৰ পৰা আমি সেৱা জনাইছো আশা কৰিছো ভগৱানে সকলোকে ভালে কুশলে ৰাখিব আজি আমি কথা পাতিম কোভিড-19 সম্পৰ্কে কোভিড-19ৰ কেনেকুৱা ধৰণৰ চিকিৎসা আছে আমি কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে ইত্যাদি কথা আমি যিমানখিনি পাৰো বিতংভাৱে পাতিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মাজলৈ আমি আমন্ত্ৰণ জনাই আনিছো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডাক্তৰ ৰাজপ্ৰতিম দাস ডাঙৰীয়া নমস্কাৰ স্যাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো এইখিনিতে দৰ্শকসকলক জনাই থব বিচাৰিছো যেহেতু আজি আমি কোভিড-19 সম্পৰ্কে কথা পাতিম গতিকে আপোনালোকৰ যদি এই সম্পৰ্কত কিবা জানিবলগীয়া আছে বা সুধিবলগীয়া আছে আপোনালোকে ফোন কৰিব লগতে বৰ্তমান এই সময়ত কোভিড-19ৰ যি এইটো সময়ত আমি সকলোৱে যদি কিবা বেলেগ ধৰণৰ আমাৰ যিবিলাক ৰোগ আছে ধৰক কাৰোবাৰ জ্বৰ কাহ বা কাৰোবাৰ ডায়েবেটিছ আছে আমি কেনেকুৱা কিছুমান ধৰণৰ সমস্যাত আমি ভুগি আছো এই সময়ত আমি যাম বুলি হস্পিটাললৈ যাব পৰা নাই মনত কিছুমান আমাৰ শংকা আছে গতিকে এই বিষয়টো যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে জানিবলগীয়া আছে আপোনালোকে আমালৈ ফোন কৰিব আমাৰ ফোন নাম্বাৰ কিতে আমাৰ টেলিভিছনৰ আমাৰ পৰ্দাত আমাৰ দি থকা হৈছে স্যাৰ আমি আজি আছে খুব গুৰুত্বপূৰ্ণ বিষয় কোভিড-19 আৰু এতিয়া এনেকুৱা হৈছে এটা সময়ত আমি ভাবিছিলো কোভিড-19 হয়তো যাব আৰু কেইদিনমান আগলৈ আমি খুব সকাহ পাইছিল যে আমাৰ অসমত কোভিড-19 খুব তেনেকে ৰোগী আমি পোৱা নাই কিন্তু এতিয়া যেটো দেখা গৈছে দ্ৰুতগতিত ৰোগীৰ সংখ্যা বাঢ়িছে গতিকে বহুতখিনি ৰোগী আজিৰ হিচাপত 4,500 অতিক্ৰম কৰিছে গতিকে ইমানখিনি ৰোগীক চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে চিকিৎসা বিভাগে কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে সব এই গুটে আমি এইটো লকডাউনৰ প্ৰথম পৰ্যায়ত খুব শান্তিত আছিলো বা একো প্ৰবলেম নাছিল কিন্তু আমাৰ যেহেতু বাহিৰৰ মানুহবোৰ অসমলৈ আহিব আৰম্ভ কৰে আৰু অহাটো স্বাভাৱিক তেওঁলোকে নিজৰ ঘৰলৈ ঘূৰি আহিব আৰু আমিও তেওঁলোকক আকোৱালি ল'বই লাগিব এটা গোটেই চিকিৎসা পদ্ধতিটো আমি তিনি ভাগত ভাগ কৰিছো সিম্পটম ওয়াইজ মানে এনেকুৱা সিম্পটম মানে যাৰ লক্ষণ আছে আৰু কিছুমান মানুহ আমি দেখা পাম লক্ষণ নাথাকা আমি বেমাৰৰ ক্ষেত্ৰত কম কিন্তু আমি এনেই আমি দেখা পাম যে সিম্পটমেটিক পেশেন্ট বুলি ক'লে যাৰ লক্ষণ থাকে তাক তিনি ভাগত ভাগ কৰিছো মাইল্ড মডাৰেট আৰু সিভিয়াৰ ফৰ্ম যে মাইল্ড ফৰ্মৰ ডিজিজ কাবাৰ থাকিব কাবাৰ একেবাৰে নাথাকিব লক্ষণ নাথাকিব পাৰে আৰু যদি মাইল্ড ফৰ্মত থাকে আমি কোভিড কেয়াৰ চেণ্টাৰ হিচাপে কিছুমান জায়গা সিলেক্ট কৰিছো এইবোৰ কোনবোৰ জায়গা হয়তো এটা ক্লাব ঘৰ হ'ব পাৰে ষ্টেডিয়াম হ'ব পাৰে যিবোৰ আমি যেনেকৈ ৰাখিছো কিন্তু হোটেল পৰ্যায় হ'ব পাৰে তাত বিশেষ আমি চিকিৎসা পদ্ধতি কৰা হেৰি নাথাকে প্ৰয়োজন নাথাকে তেওঁলোকক তাত ৰখা হয় আৰু তেওঁলোকক কোৱাৰেণ্টাইন কৰা হয় কোৱাৰেণ্টাইনৰ শব্দটো আমি 14 দিনৰ কথা যেটো কৈ আছো হেতু আসলে কৰপা উৎপত্তিটো কেনেকৈ হ'ল এটো হ'ল কেনেকৈ এজন ৰোগীৰ গাত যেতিয়া কোভিডৰ বীজাণুটো এই থিতাপি লয় তাৰপা ডিজিজটো হ'বৰ কাৰণে 14 দিন লাগে সেই সময়ছোৱাত আমি সেই 14 দিনৰ কথা তাৰপা আহিলে তেওঁলোক তাত ৰাখিলো নেক্সট আহিল আমাৰ এটা কোভিড ডেডিকেটেড কোভিড হেলথ কেয়াৰ চেণ্টাৰ এইবিলাক হৈছে মডেল হস্পিটেল বিলাক আছে আমি তাত অকমান তাত ডাক্তৰ থাকে কিন্তু তাত আমি অক্সিজেনৰ ব্যৱস্থা থাকে এখন এম্বুলেন্সৰ ব্যৱস্থা থাকে মডাৰেট যিবোৰ ধৰক অলপ সিম্পটম আছে লক্ষণ কিছুমান থাকিব তেওঁলোক ৰখা হয় মানে তেওঁলোকৰ যদি কিবা বেছি অসুবিধা হয় তেওঁলোকক আমি ডেডিকেটেড কোভিড হস্পিটেল ল'ব ডেডিকেটেড কোভিড হস্পিটেল চিভিল হস্পিটেল নাইবা মেডিকেল কলেজবিলাকতো আছে য'ত নি কিছুমান সকলো আইচিইউ বেকআপ থাকিব লাগিব সেইবিলাকত তাৰোপৰি তাত ডক্টৰ পেডিট্ৰিচিয়ান পালমনলজি মেডিচিন এনাস্থেচিয়লজি এইবোৰ বিভাগৰ মানুহ থাকিব লাগিব মানে সুবিধা থাকিব লাগিব যাতে ৰোগীজনৰ কিবা বহুত বেছি বিপদ হ'লে যদি আমি তৎক্ষণাত আমি চিকিৎসা দিব পাৰো সেইকাৰণে আমি এতিয়া আমি যিবোৰ মানুহ আহি আছে তেওঁলোকক পুনে তেওঁলোকক ফ্লাইটৰ ক্ষেত্ৰতে হওক বা ৰেলৰ ক্ষেত্ৰতে হওক বা বাছেৰে হওক কোন যাতে তেওঁলোকক এটা জায়গাত থৈ দিয়া হৈছে তাৰ পৰা আমি সিলেক্টিভলি আকৌ যদি দৰকাৰ হয় প্ৰয়োজন হয় তেতিয়াহে টেষ্টবোৰটো আমি কৰি আছো বা তেওঁলোকৰ যদি কিবা তেনেকুৱা লক্ষণবিলাক যেনেকুৱা দেখা হৈছে হেতু হিচাপে আপোনালোকে ভাগ কৰি আৰু আমি এনেকুৱা ধৰণৰ পেশেন্টবিলাকক মানে তেওঁলোকক ৰখা হৈছে এইটো কাৰণে যে তেওঁলোকৰ আমি এইটো দেখিছো যে আমাৰ অসমৰ ভাগক্ৰমে অসমৰ যিটো ডেথ ৰেট খুব কম মানে ভাৰতৰ তুলনাতো কম বহুত কম ভাৰতৰ এটা 2.8 ইউএছটো বহুত হাই আমাৰ কাৰণে আমি সৌভাগ্য বুলি কওঁ কিন্তু এতিয়া কথাটো হ'ল যে এতিয়া অকল হেতু ভাবি থাকিলে নহব কাৰণ এতিয়া আমাৰ প্ৰবলেমবোৰ বাঢ়ি গৈ আছে বাঢ়ি কিয় গৈ আছে ধৰক এতিয়া আমাৰ বয়সীয়াল মানুহত সকলক যদি আপুনি তেওঁলোকে মেইনলি ধৰক এতিয়া দেহি আমি দীৰ্ঘস্থায়ী যিবোৰ বেমাৰ থকা মানুহ ধৰক কিডনিৰ বেমাৰ
হাঁওফাঁওৰ বেমাৰ বা বৃক্ষৰ বেমাৰ। আমি ছাৰ এই বিষয়ে কথা পাতিম, আমি যাতে এইখিনি পাতিবলগীয়া আছে। মই অকণমান এইখিনি আপুনি কোৱাৰেণ্টাইনৰ কথা কৈছে, যিখিনি বাহিৰৰ পৰা মানুহ আহিছে তেখেতসকলক কোৱাৰেণ্টাইন কৰিছে, কিছুমানক চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক কোৱাৰেণ্টাইন কৰা হৈছে, কিছুমানক হোম কোৱাৰেণ্টাইন তেখেতক কৰা হৈছে। এইটো কিয় কৰা হৈছে, আৰু যদি আনুষ্ঠানিক যিখিনি কৰিছে সেইখিনি চৰকাৰী ব্যৱস্থা কৰিব, কিন্তু যিখিনি ঘৰত কোৱাৰেণ্টাইন কৰা হৈছে তেখেতসকলে কি সাৱধানতা ল'ব লাগিব, কি নিয়ম মানি চলিব লাগিব? এই কোৱাৰেণ্টাইনৰ কথাটো আমি সদায় এই গোটেই বেমাৰটো কভিডৰ যিবোৰ ৰিলেটেড বেমাৰ আছে আমি আগতে জনা নাছিলোঁ। ইয়াৰ কিছুমান প্ৰথমতে আমি যেতিয়া আৰম্ভণি কৰিছিলোঁ তেতিয়া চাইনাই কৰা ভুল, ইটালীয়ে কৰা ভুল, তাক সংশোধন কৰি আমি ভাৰতবৰ্ষত আৰম্ভ কৰিছিলোঁ। ভাৰতবৰ্ষত কেছ বাঢ়িব আৰম্ভ কৰিলে আমি ওলাই যাওঁ, আৰু সদায় একে নহয়। মই আজি যিটো কথা ক'ম কাইলৈ চেঞ্জ হ'ব। কিয় চেঞ্জ হ'ব? কাৰণ আমি কিছুমান বস্তু গম পাই আছোঁ যে প্ৰথমতে আমি কি কৰিছিলোঁ যে যিমানবোৰ ফ্লাইটত মানুহ আহিব তেওঁলোকে পোনে চালে তেওঁলোকক কোৱাৰেণ্টাইন কৰা হ'ব। আজি সেই ডিউটিত নাই। যোৱাকালি এনেকুৱা মানে আমাৰ ওচৰত নিৰ্দেশনা আহিছে, কাৰণ এইবোৰ কৰি থোৱা সদায় উন্নত অভিজ্ঞতাৰ পৰা এতিয়া কৰা হৈছে। যিবোৰ মানুহৰ ধৰক হেৰি নাই, এই মানে ফেমিলিৰ মানুহ গোটেই হাজবেণ্ড ৱাইফ একেলগে আহিছে, তেওঁলোকক হোম কোৱাৰেণ্টাইনত যাব। হোম কোৱাৰেণ্টাইনৰ কথা যিবোৰ মানুহে বুজি পায় যে মোৰ বেমাৰটো এনেকৈ এই ধৰণে বিয়পিব পাৰে, এইটো ধৰণে হ'ব পাৰে, যাৰ ঘৰত জেগা আছে, স্পেচ আছে, তাৰমানে কি হয় কথাটো, এজন মানুহ যেতিয়া আমি হোম কোৱাৰেণ্টাইন কৰোঁ তেওঁ ঘৰৰ পৰা ওলাই আহিব নোৱাৰিব। এটা ৰুমত থাকিব লাগিব, সেই ৰুমটোত তেওঁ নিজৰ বাথৰুম পায়খানা থাকিব লাগিব, তেওঁ খোৱা কাঁহীখনো এটা বেলেগকৈ খাব লাগিব, অনাবৰতে মাস্ক পিন্ধি থাকিব লাগিব, আৰু লগতে এইটো কথা মনত ৰাখিবলৈ তেওঁৰ ঘৰত যদি বৃদ্ধ মা দেউতা থাকে বা কোনোবা থাকে তেওঁলোকৰ পৰা যাতে অলপ আঁতৰি থাকে, সেইটো তেওঁ নিজে বুজা উচিত। সেই যিবোৰ আমি সেই বস্তুটো সেইকাৰণে সেইবোৰ যেতিয়া বুজি পায়, পঢ়া শুনা মানুহ তেওঁলোকে অলপ নিজকে বুজি পাব ধৰে, তেতিয়া আমি তেওঁলোকক বয়সীয়াল মানুহ জ্যেষ্ঠজনক আমি হোম কোৱাৰেণ্টাইনত ৰাখিছোঁ। এইখিনিতে কভিডৰ লগতে সংগতি ৰাখি পেলাই মই আপোনাক সুধিব বিচাৰিছোঁ, মানুহখিনি ধৰক আগতে আমাৰ যেনেকৈ ধৰক কাৰোবাৰ ডায়েবেটিছৰ প্ৰব্লেম আছে, কাৰোবাৰ হাৰ্টৰ প্ৰব্লেম আছে বা জ্বৰ হৈছে, কাহ হৈছে, আগতে কিবা এটা হ'লে আমি একো নাভাবি ডক্টৰৰ ওচৰলৈ গৈছিল, কিন্তু এতিয়া পৰিৱেশ সেইটো হৈ থকা নাই। কাৰোবাৰ যদি জ্বৰ হৈছে, অকণমান কাহ হৈছে বা ডায়েবেটিছৰ নিয়মিত তেখেতসকলে পৰীক্ষা কৰিব লাগিছিল, এতিয়া হস্পিটেলত যাবলৈ মনত এটা শংকা আহে। এই ক্ষেত্ৰত আপুনি কি ক'ব, এইখিনি ৰোগীয়ে কি কৰিব? এতিয়া কথা হ'ল আমাৰ কিছুমান লক্ষণ, গতানুগতিক লক্ষণ আমি কোভিড ৰিলেটেড থাকিব। গতানুগতিক লক্ষণ হৈছে তীব্ৰ জ্বৰ, ধৰক আমি 89 to 90% আমি জ্বৰ পাওঁৱেই। কাহ, শুকান কাহ এটা থাকিব, প্ৰায় 60% মানুহৰ তাত পোৱা যায়। তাৰপিছত ভাগৰ লগা, উশাহ চুটি হৈ যোৱা, নাকেৰে পানী বৈ থকা, এইবিলাকৰ গতানুগতিক লক্ষণ। কিছুমান কম পৰিমাণৰ, কম সংখ্যক লোকৰ আৰু কিছুমান থাকে নাক বন্ধ হৈ যায়, নাকেৰে গোন্ধ নোপোৱা হয় বা ডিঙিৰ বিষ হয়। এইবিলাক এইকেইটা হ'ল কম সংখ্যক, কিন্তু কাহ হোৱাৰ আৰম্ভতে হ'ব পাৰে। কাহ হোৱাৰ আগতে এইবিলাক বস্তু লক্ষণ দেখা পাব পাৰোঁ। এতিয়া কথা হ'ল এই আমি যিকেইটা কথা কৈছে ডায়েবেটিছ, এওঁলোকে সাৱধান, আমাৰ কোমৰ্বিড কণ্ডিশ্যন বুলি কওঁ। এওঁলোকৰ যদি আমাৰ কভিডৰ প্ৰব্লেমটো তেওঁলোকৰ ক্ষেত্ৰত হয়, আমি অলপ সাৱধানতাটো বা তেওঁলোকক আমি অলপ বেলেগ হেৰিয়াৰ চাওঁ, কাৰণ তেওঁলোকৰ তাৰ যিটো কমপ্লিকেশ্যনছ হ'ব আৰম্ভ কৰিব সেইটো প্ৰব্লেমেটিক হয়। সেইকাৰণে আমি যিকোনো মানুহৰ জেনেৰেলি এইবোৰ আমাৰ এটা পৰ্যায়ত ডায়েবেটিছ আজিকালি খুব কম বয়সতো হয়, তথাপি ধৰক 50 বা 60 বছৰ পিছত বেছি হোৱা দেখা যায়। তেওঁলোকৰ যিকোনো লক্ষণ থাকিলে সদায় চিকিৎসকৰ ওচৰত কাষ চপা দৰকাৰ। এতিয়া আপোনালোকে কৈছে যে মানুহে ভয় কৰে যাবৰ কাৰণে, কথাটো নোহোৱা নহয়, হয়। সেইকাৰণে চিকিৎসা মহাবিদ্যালয়ত আমাৰ চৰকাৰে কৰিছে কি, এতিয়া আমাৰ আগৰ পুনৰ যিটো পুৰণি যিটো আমাৰ চিকিৎসাৰ ব্যৱস্থা আছিল সেইটো ঘূৰাই অনাৰ কাৰণে আমাৰ যিখিনি কভিড ৰিলেটেড পেচেণ্ট আছে সম্পূৰ্ণ ৰাস্তাৰ ওলোটা পাৰে বেলেগ হস্পিটেলত লৈ যোৱা হৈছে। তো নতুন নৰ্মেল ফাংচনিংটো আৰম্ভ হৈছে, মানুহে যাতে যাবলৈ সংকোচ নকৰে। এইকেইটা ধৰক কিছুমান, মই আপোনাক যিহেতু আপুনি মেডিচিন বিভাগৰ অধ্যাপক, মই আপোনাক সুধিব বিচাৰিছোঁ, ধৰক এগৰাকী ডায়েবেটিছ পেচেণ্ট হওক বা হাৰ্টৰ পেচেণ্ট, তেখেতসকলক কোৱা হয় যে দৈনিক প্ৰাতঃ ভ্ৰমণত যাব লাগে, অকণমান এক্সাৰচাইজ কৰিব লাগে তেখেতসকলৰ শৰীৰৰ কাৰণে, অকল মেডিচিন ল'লেই নহ'ব। এতিয়া এইবিলাক ক্ষেত্ৰত বা মাস্ক পিন্ধি অনবৰত থকাটো এগৰাকী হাৰ্টৰ পেচেণ্টৰ কাৰণে উচিত নে, বা থাকিলে কিবা অসুবিধা হ'ব পাৰে নেকি, বা তেখেতসকলে এইটো সময়ত কি কৰিব, কেনে ধৰক আমাৰ সাধাৰণ দৰ্শকখিনিৰ যাতে সুবিধা হয়, কেনে আপোনাক সুধিছোঁ। কথাটো হ'ল এনেকুৱা, আমি এতিয়া এটা কথা মানে অপ্ৰিয় সত্য যে আমি কভিডৰ লগত জীয়াই থাকিব লাগিব, দুইটাৰ লগত জীয়াই থাকিব লাগিব, মানে আমি সহবাস কৰিব লাগিব। আচল শব্দটো সহবাস কৰিব লাগিব। এতিয়া কথা হ'ল যে ডায়েবেটিছ মানে মাস্ক পিন্ধিবই লাগিব, হাইপাৰটেনশ্যন বা হাৰ্টৰ প্ৰব্লেম থাকিলেও মাস্ক পিন্ধিবই লাগিব। হাত যিটো আমাৰ কাফ এটিকেট, যিটো আমি হাত ধোৱাৰ আমি যিটো অতদিনে শিকিলোঁ, এই কেইমাহমানটো শিকিলোঁ, চ' সেইটো অভ্যাসত পৰিণত হৈছে আৰু অভ্যাসত পৰিণত হ'ব লাগিব। এতিয়া কথা হ'ল এই গোটেইখিনি যে আমাৰ যিটো কথা কৈছে যে তেওঁলোকে প্ৰাতঃ ভ্ৰমণত যাব লাগিব, কাৰণ সেইটো তেওঁলোকৰ প্ৰয়োজন আছে, কিন্তু সাৱধানতা অৱলম্বন কৰি
নিজক সুৰক্ষাটো কৰি কামবোৰ কৰি যাব লাগিব। হয়, আশা কৰিছোঁ আমাৰ দৰ্শকসকলে অকণমান হ'লেও আপুনি যিখিনি কথা ক'লে অকণমান হ'লে তেখেতলোকৰ কামত দিব। ধৰক এতিয়া দেখা গৈছে লাহে লাহে ইমানখিনি বাঢ়িছে, 4.5 হৈছে। আচলতে আমাৰ অসমত গণসংক্ৰমণ আৰম্ভ হৈছে নেকি? আপুনি কি ক'ব এইটো ক্ষেত্ৰত? অসমত গণসংক্ৰমণৰ কথাটো এনেকুৱা, ICM আমি সদায় এলোপেথিক মেডিচিনত এটা বিশ্বাস কৰোঁ যে যিকোনো এটা কথা কোৱাৰ আগতে সদায় আমি চাইণ্টিফিক বেচিছ এটা লাগিব, বৈজ্ঞানিক বিশ্লেষণ এটা দৰকাৰ আছে। আমি বিশ্বাস কৰোঁ যিবোৰ কথা ওলাব, আমি যিবোৰ কথা কৰিব লাগে কৰিব নালাগে, আমি 3টা অৰ্গেনাইজেশ্যনক আমি বিশ্বাস কৰোঁ। এটা হ'ল WHO, বিশ্ব স্বাস্থ্য সংস্থা, 2 নম্বৰতে ICMR, 3 নম্বৰতে মিনিষ্ট্ৰী অফ ফেমিলি ৱেলফেয়াৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তাৰ পৰা যিবোৰ নিৰ্দেশনা আহে আমি সেইবোৰ মানি চলিব লাগিব। তেওঁলোকে যথেষ্ট হেৰিৰ ওপৰত ভিত্তি কৰি পেলাই কামবোৰ কৰে বা নিৰ্দেশনাসমূহ জাৰি কৰে। এতিয়া গণসংক্ৰমণৰ কথাটো যিটো ICMR এটা ষ্টাডি কৰিছিলে যোৱা বৃহস্পতিবাৰে, এই বৃহস্পতিবাৰে ইকনমিক টাইমছত ওলাইছিলে যে ইভিন মহাৰাষ্ট্ৰৰো তেওঁলোকৰ মতে গণসংক্ৰমণ হোৱা নাই, অসমতো হোৱাই নাই। ত' এতিয়া কথা হ'ল সেই ষ্টাডিটোত বেছিকৈ য'ত বেছিভাগ প্ৰাদুৰ্ভাৱ হোৱা জেগাকেইটা হ'ল তামিলনাডু, আহমেদাবাদ, পুনে, কলকাতা, সকলো জেগাতে কৰিছিলে। কিন্তু তেওঁলোকে দেখিছে যে লেছ দেন 1% পপুলেশ্যনৰো এতিয়ালৈকে সংক্ৰমণ হোৱা নাই। আৰু এই গোটেই সমগ্ৰ হৈছে আৰ্বান এৰিয়াবিলাকত বেছি হৈছে, ৰুৰেল এৰিয়াবিলাকতকৈ। গোটেই সমুদায় তেওঁলোকে ডক্টৰ ভাৰ্গৱ তেওঁ উদ্ধৃতি দি কৈছিলে যে গণসংক্ৰমণ হোৱা নাই। আমিও আশা কৰিছোঁ নহওক। আৰু অসমত তাৰ কাৰণে আমাৰ অসম চৰকাৰে ব্যৱস্থা লৈছে যে গুৱাহাটীত কথাটো যিহেতু ওলাই আছে 50,000 চেম্পল এই সপ্তাহৰ ভিতৰতে। হয়, মই আপোনাক এইটো কথাই আপোনাক সুধিব বিচাৰিছোঁ যে ৰেণ্ডম টেষ্ট কৰাৰ এটা সিদ্ধান্ত লৈছে, মানে য'তে ত'তে তেখেতসকলে কৰিব। গতিকে চৰকাৰৰ তৰফৰ পৰা কেনেকুৱা মানে কোনবোৰ ঠাইত মানে মানুহবিলাকৰ টেষ্ট কৰাৰ কথা তেখেতসকলে নিৰ্ধাৰণ কৰিছে? আমাৰ এতিয়া অসম চৰকাৰৰ আগতেতো আমাৰ মহেন্দ্ৰ মোহন চিকিৎসালয়ত আৰু মেডিকেল কলেজত আছিলেই। ইয়াৰ উপৰিও 12টা জেগাত তেওঁলোকে আৰম্ভ কৰিছে, যেনেকৈ আমাৰ ভেটাপাৰা ডিছপেঞ্চাৰী, কেপিটেল ডিছপেঞ্চাৰী আমাৰ হেৰিত আছে এই দিছপুৰ, তাৰপিছত শান্তিপুৰৰ ষ্টেট ডিছপেঞ্চাৰী, তেনেকৈ কেইবাটাও জেগাত আমাৰ আৰম্ভ কৰিছে। মই নামকেইটা কৈ দিম অলপ পাছত। তো সেই জেগাকেইটাত তেওঁলোকে কালেকশ্যন কৰিব। ৰাতিপুৱা টাইমটো 1 বজালৈকে আছে, বোধকৰোঁ 9টা বজাৰ পৰা চাগে, মই চিয়'ৰ নহয় এইটো কথা। তো 1 বজালৈকে তো সেইবোৰ তেওঁলোকে কালেকশ্যন কৰিব আৰু 50,000 ইয়াত লৈছে। নিজে যাৰ যোনে বিচাৰে কৰিবৰ কাৰণে তেওঁ যাব পাৰে। আৰু যিবিলাক চৰকাৰৰ তৰফৰ পৰা আৰু ক'ত মানে যিখিনি নিজে বিচাৰিছে তেখেতসকলে টেষ্ট কৰিব, সেইবিলাক চেণ্টাৰত যাব পাৰিব। আৰু চৰকাৰৰ তৰফৰ পৰা কোনবোৰ ঠাইত মানে টেষ্টবোৰ লোৱাৰ কিবা তেনেকুৱা হেৰি কৰিছে? মই যিকেইটা নাম ক'লো ইয়াতে ল'ব। ইয়াৰ পৰা মেডিকেল কলেজ সদায় চলিয়ে আছে, দিনে ৰাতি চলি আছে, 24 ঘণ্টাই অপেন থাকে। গতিকে কোনবিলাক মানুহে ভাবিব পাৰে যে মোৰ কভিডৰ দ্বাৰা মই আক্ৰান্ত হ'ব পাৰে? কোনবিলাক মানুহ তাত টেষ্ট কৰাৰ কাৰণে যাব? আমাৰ ফালৰ পৰা আমি চৰকাৰীভাৱে যিবোৰ লাগি আছিলে ইমান দিনে, এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছ বা পুলিচ অফিচাৰ বা যোনে লাগি আছে তেওঁলোকেতো কৰিব পাৰিব। লগতে আপোনাৰ যিবোৰ মানুহৰ ধৰক যে মই কাৰোবাৰ সংস্পৰ্শত আহিছোঁ, মই অকণমান বেছিকৈ গৈছিলোঁ নেকি, কাৰোবাৰ যদি ভাবে যে নিজে নিজে মই অকণমান চাওঁ, যাব পাৰে। আপুনি যিখিনি ক'লে, যদি আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে গুৱাহাটীত কোনটো ঠাইত মানে এই সুবিধা দিয়া হৈছে? মই সংক্ষেপে মই এফালৰ পৰা কৈ গৈছোঁ। আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, মহেন্দ্ৰ মোহন চিকিৎসা হস্পিটেল, MMCH, কেপিটেল ডিছপেঞ্চাৰী দিছপুৰ লাষ্ট গেট, তাৰপিছত খানাপাৰা ষ্টেট ডিছপেঞ্চাৰী, তাৰপিছত আপোনাৰ ভেটাপাৰা ষ্টেট ডিছপেঞ্চাৰী, তাৰপিছত শান্তিপুৰ ডিছপেঞ্চাৰী, এনে 12খন হস্পিটেল আছে। গতিকে মানুহবিলাকে মই আপোনাৰ পৰা এইটোৱে জানিব বিচাৰিছোঁ যে আমি কেতিয়া কিবা আমাৰ লক্ষণ দেখা দিলে আমি কভিড টেষ্ট কৰাৰ কথা ভাবিম নে আমি এইটো আচলতে আমাৰ লক্ষণ থাকিলেতো আমি কৰিমেই। তাৰ উপৰি আমি এচিমটমেটিক পেচেণ্ট অকণমান আছে বুলি ধৰা হৈছে, তো তেওঁলোকক আচলতে মেইনলি চাবলগীয়া হৈছে যে কণ্ট্ৰল কাৰি কৰি পেলাই। গতিকে আমি আজি আহ্বান জনাব পাৰোঁ ৰাইজক যে আপোনালোক আহক, টেষ্ট কৰক, যাতে আমি গণসংক্ৰমণ হোৱাৰ পৰা আমি ৰোধ কৰিব পাৰোঁ, আমি বচাব পাৰোঁ। সঁচাকৈ হৈছে নাই সেইটো কথাও গম পাম। হয়, COVID-19 আমি শুনিছোঁ যে কিছুমান ৰোগী আগৰ পৰা যিবিলাক বেলেগ বেলেগ ৰোগত আক্ৰান্ত, কিছুমান ৰোগীৰ কাৰণে COVID-19 অকণমান বেছি ভয়াৱহ। গতিকে কোনবিলাক ৰোগীৰ ক্ষেত্ৰত COVID-19 ভয়াৱহ? মই এই কোমৰবিডিটিৰ কথা কৈছিলোঁ, যেনেকুৱা ধৰক ডায়েবেটিছ, হাইপাৰটেনশ্যন, হাৰ্টৰ ডিজিজ থকা, লিভাৰ প্ৰব্লেম থকা, কিডনিৰ প্ৰব্লেম থকা বা নিউৰলজিকেল প্ৰব্লেম থকা তেওঁলোকৰ ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব। 2 নম্বৰতে বয়স, 60 বছৰৰ ঊৰ্ধৰ লোকসকল
তেওঁলোকৰ জেনেৰেলি এইবোৰ থাকেই, তেওঁলোকক সাৱধান হ'ব লাগিব। 2 নম্বৰতে ল'ৰা ছোৱালীৰ জ্বৰ কাহ চৰ্দি হ'লে তেওঁলোকৰ অভিভাৱকসকলে ডাক্তৰৰ ওচৰত লৈ যোৱাটো অত্যন্ত দৰকাৰী। ইয়াৰ উপৰি গৰ্ভৱতী মহিলাসকলো তেওঁলোকৰ যদি কিবা তেনেকুৱা ধৰণৰ লক্ষণকেইটাৰ লক্ষণ কৈ আছে, কেইটা লক্ষণ অলপমানো যদি সন্দেহ পায়, কাৰণ তাত গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত প্ৰয়োজন অকল এজনৰ নহয়, 2জনৰ কথা আহে। তো সেইকাৰণে আমি বেছিকৈ ভাবিব লাগিব, ডক্টৰৰ ওচৰত যাব লাগে। চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে যে বয়সস্থ লোকসকল, সৰু ল'ৰা ছোৱালী বা গৰ্ভৱতী মহিলাক ঘৰৰ পৰা ওলাবলৈ মানা কৰিছে, কিন্তু ঘৰত যিজন ধৰক মেইন মানুহজনে চাকৰি কৰিছে বা ব্যৱসায় কৰিছে, আমি ঘৰত থাকিলেও তেওঁলোকতো বাহিৰলৈ ওলাই যাব, গতিকে তেওঁলোকৰ পৰা আমালৈ কভিড অহাৰ থাকে, চান্স এটা থাকে। গতিকে তেওঁ কেনেকুৱা ধৰণৰ সাৱধানতাবিলাক ল'ব? প্ৰথম কথা হ'ল, যিকেইটা আমি সদায় কৈ আছো যে কাফ এটিকেট, কাহিব নালাগে, সন্মুখত কাহিব নালাগে, মাস্কখন অনাবৰত লৈ থাকিব, হাতখন ধুলে, এইকেইটা আৰু দূৰত্বটো বজাই ৰাখিব লাগে। আমি 2 মিটাৰৰ দূৰত্ব বজাই ৰখাৰ কথাটো যিটো কথা কৈছো, প্ৰতিটো মানুহে যদি এই কথাখিনিও মানে, আমি ইমান ভয় কৰিবলৈ দৰকাৰ নাই, কাৰণ আমি সহবাস কৰিব লাগিব কভিডৰ লগত। তো এই কথাখিনিয়ে যদি বাৰে বাৰে আমি ঘৰতে হওক বাহিৰতে হওক, নিজৰ এইখিনি মানুহ যদি তেওঁ ওলাই যোৱা মানুহ হয়, তেওঁ বাহিৰত কাম কৰিব লাগে, তেওঁ ঘূৰি আহি পেলাই যদি তেওঁ নিজেও এইখিনি সাৱধানতা অৱলম্বন কৰে, আমাৰ তেওঁ কভিডৰ পৰা হাৰি থাকিব পাৰে। বাহিৰত থকাৰ সময়তো তেওঁ সকলো ক্ষেত্ৰতে, তেওঁ বাহিৰতে হওক ঘৰতে হওক, এইখিনি যদি সাৱধানতা অৱলম্বন কৰে। আৰু ঘৰত অহাৰ পিছত ধৰক বহুতে ধৰক দেখিছো কাপোৰ কানিবিলাক কিছুমানে খুব ভাল কাম কৰে, ধুব লাগে। আৰু কাপোৰ ধুওঁতেও নিয়ম কিছুমান আছে, যেনেকৈ আমি কভিডৰ আমি নিজেও সেইটো কাম কৰোঁ, যে চাবোন পানীত যদি আধা ঘণ্টা তিয়াই থৈ দিওঁ, আমি কেমিকেল দিব দৰকাৰ নাই, ব্লিচিঙো দিব দৰকাৰ নাই, 1% ছডিয়াম হাইপ'ক্লৰাইডো দিব নালাগে, আৰু D125ও দিব নালাগে। আধা ঘণ্টা আমি যদি তিয়াই থৈ দিওঁ চাবোন পানীত, তাৰ পাছত ধুলে কভিড নাথাকে। তো এই কথাখিনি কৰাৰ পাছত যদি গাটো ভালকে চাবোনেৰে ধুই দিলে, কিন্তু কাপোৰ কানিখিনি পিন্ধি অহা কাপোৰ কানিখিনি সদায় বাহিৰতে, শুনিছো জোতাটো আমাৰ কভিডৰ গতিকে আমি বাহিৰতে যাতে খুলি ভালকে থৈ আহো। একেদৰে মাস্কৰ কথা মই অকণমান আহিছে আপোনাক সুধিব খুজিছো, মানুহৰ সকলোৰে অকণ বেলেগ বেলেগ ধৰণৰ কথা, কোনোবাই কয় বেলেগ বেলেগ ধৰণৰ, কোনোবাই 3 লেয়াৰ থকা, কোনোবাই 7 লেয়াৰ থকা বা N90, অকণ বেলেগ বেলেগ ধৰণৰ, কেনেকুৱা ধৰণৰ মাস্ক আচলতে আমি ইউজ কৰিব লাগে? কথাটো হ'ল এনেকুৱা, যিটো আমি হস্পিটেলৰ মানে কাম কৰা মানুহসকলৰ ক্ষেত্ৰত N95 কথাটো আহে, 3 লেয়াৰ চাৰ্জিকেল মাস্কৰ কথাটো আহে। বাকী আমাৰ উদ্দেশ্যটো নেকি যে মোৰ পৰা ড্ৰপলেটটো বাহিৰৰ আনজন মানুহলৈকে নাযাওক। কিমান দূৰলৈ নাযাব? জেনেৰেলি দেখা পাওঁ 2 মিটাৰ, এইটো প্ৰুভেন বস্তু, 2 মিটাৰৰ আঁতৰলৈকে নাযায়, তাৰপিছত তলত পৰিয়ে যায়। চ' এই ডিষ্টেঞ্চটো যদি মেইনটেইন কৰিম, আমি মুখৰ পৰা মই কথা পতাৰ সময়ত আমি যে কথা পাতি আছো, এই কথা পতাৰ পাছত এই মোৰ পৰা যিখিনি কথা পতাৰ যিখিনি ড্ৰপলেট, সেই ড্ৰপলেটখিনি যাতে আনজনৰ ওচৰত নাযায়, সেই নাযাবৰ কাৰণে আমি এখন যিকোনো মানে আমাৰ গামোচাখন আটাইতকৈ ভাল বস্তু। আমি যদি মাইকী মানুহৰ ক্ষেত্ৰত আমি চাদৰখন ভালকৈ মেৰাই লওঁ, ডাঠকৈ মাৰাব লাগিব। 2 নম্বৰতে আমি যদি যিসকলে চুইটাৰ কামিজ পিন্ধে তেওঁলোকে যদি চুনিখনো লয়, চাফিচিয়েণ্ট। কিন্তু N95ৰ কথাটো আমি অকল হস্পিটেলাইজ বা হেল্থ ৱৰ্কাৰৰ ক্ষেত্ৰত কৈছো, কাৰণ সকলো কথাৰে এটা এয়া থাকে, চাইণ্টিফিক বেচিছ আছে। চ' যদি কভিডৰ মানুহৰ লগত পজিটিভ মানুহ এজনৰ লগত তেতিয়ালৈ ডেফিনেটলি আপোনাক লাগিব, কিন্তু বাকীবিলাকৰ কাৰণে গতিকে যোনে যেনেকৈ পাৰে লওক, কিন্তু এটাই কথা যে সকলোৱে মাস্ক পৰিধান কৰক। এইখিনি আপুনি যিহেতু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক, মই কৈছিল আপুনি আগতে যে মাজতে যেতিয়া কভিডৰ পেচেণ্ট গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত থোৱা হ'ল, বাকী যিবিলাক ৰোগৰ আছে অকণমান সেই চিকিৎসাবিলাকৰ ক্ষেত্ৰত অকণমান অসুবিধা হৈছিলে বা ৰোগী তাত আহিবলৈ টান পাইছিলে, এতিয়া আপুনি কৈছে যে বেলেগে কৰা হৈছে, গতিকে আকৌ সেই আগৰ দৰে তেনেকে ট্ৰিটমেণ্ট আৰম্ভ হৈছে নে? আৰু যিবিলাক আমাৰ ধৰক বিনামূলীয়াকৈ যিবিলাক আমাৰ পৰীক্ষাৰ ব্যৱস্থা আছিল বা চিকিৎসাৰ ব্যৱস্থা আছে, সেইবিলাক আগৰ দৰে পূৰ্ণগতিত চলি আছে? আমাৰ এতিয়াও পূৰ্ণগতিত চলা এইকাৰণে নাই, কাৰণ আমি ট্ৰেনজিশ্যনেল ফেজ এটাত আছে, আমি এইবোৰ চেঞ্জ কৰি আছো, কাৰণ আমাৰ গোটেই বস্তুবিলাক আমি চেষ্টা কৰিছো যাতে নতুন পুনৰ আগৰ যিটো সচৰাচৰ চলি থকা ৰানিং বস্তু এটা চলি থাকে, সেইটো আৰম্ভ কৰিব বিচাৰিছো। লাহে লাহে মানে হৈ আছে, গতিকে মানুহ তাত আহিব লাগে, আহিব পাৰে। আৰু কোনো এতিয়া আগৰ আমি স্ক্ৰিনিং প্ৰচেছ ডেফিনেটলি আছে, নথকা নহয়। আৰু টেষ্ট কিছুমান আমাৰ যিবোৰ ধৰক আমি RT-PCR কৰি আছিলো, সময় লাগে, তাৰ কাৰণে যদি কিবা বেমাৰ থাকে আমি পটককৈ ধৰক 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা, তাৰমানে 1 ঘণ্টাটো লাগে, কিন্তু 1 ঘণ্টা মোৰ কাৰণে লাগে, আৰু পেচেণ্ট যেতিয়া বেছি হ'বলৈ সময় লাগিব, সেইটো ট্ৰু নেট টেষ্টৰ ব্যৱস্থা আছে, চিকিৎসা মহাবিদ্যালয়তে কৰা হয়। এইবোৰ টেষ্টৰ কৰাৰ পাছত আমি চাই পেলাই যদি দেখা পাওঁ যে তেওঁৰ একো প্ৰব্লেম নাই,
আমি ৰখি নাথাকো চিকিৎসা অনৰ্গল চলি থাকিব তাৰ মাজতে আমি জানাৰ কাৰণে আমি কেতিয়াবা সেইখিনি মই সুধিব গৈছে মাজতে আমি শুনিছো বা যিবিলাক আমাৰ সিৰিয়াছ পেচেণ্ট কাৰোবাৰ ষ্ট্ৰোক হৈছে হাৰ্ট এটাক হৈছে তেনেকুৱা পেচেণ্ট আহিছে খুব এটা তাহিয়াত কিন্তু হস্পিটেলত ধৰক মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বুলি কোৱা নাই যিকোনো ধৰক হস্পিটেলত ৰখাই থৈছে যে কোভিডৰ টেষ্ট কৰিব যদি কোভিড নিগেটিভ তেতিয়াহে কৰিব তেতিয়ালৈকেতো পেচেণ্টজন ৰখি নাথাকে আচলতে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব তেনেকুৱা কোনো কথা নাই আমাৰ এতিয়া সম্পূৰ্ণ চিকিৎসা চলি থাকিব তাৰ মাজতে আমি টেষ্ট এটা কৰিম আৰু খুব সোনকালে হোৱা টেষ্ট সেইটো আমি আৰ্টিফিচিয়াল সময় ইমান সময় নালাগে টেষ্ট এইটোতো যথেষ্ট ডেট ইজ এ গোল্ড ষ্টেণ্ডাৰ্ড কিন্তু আমি সেইটোলৈ নালাগে আমি ট্ৰুনাট নামৰ টেষ্ট এটা আমি কৰিব পাৰোঁ আৰু খুব সোনকালে সময়ৰ ভিতৰতে আমি গম পাওঁ আমি সেইটোলৈ ৰখি নাথাকোৱে চিকিৎসা যদি ষ্ট্ৰ'ক হয় ষ্ট্ৰ'কৰ চিকিৎসা চলিব হাৰ্টৰ প্ৰব্লেম হৈছে হাৰ্টৰ চিকিৎসা চলিব চব চলিব খালি আমাৰ নিজৰ জনাৰ কাৰণে যে আমি কিনো হ'ল সেইটো জনাৰ কাৰণেহে আমি টেষ্টটো কৰা যায় হয় এইখিনিতে আমি পাতিলোঁ ধৰক কোভিডৰ কেনেকুৱা লক্ষণৰ কথা আমি অকণমান এতিয়া দেখা গৈছে যে আমাৰ পেচেণ্টবিলাকৰ বেছিভাগৰে আমাৰ লক্ষণ আচলতে দেখা নিদিয়ে কিন্তু ধৰক কিছুমানৰ লক্ষণ প্ৰথম অৱস্থাত আমাৰ লক্ষণ আমি দেখা পাইছিলোঁ যিয়ে নহওক বাৰু কিন্তু আমি চিকিৎসাৰ কথাও পাতিলোঁ কিন্তু আমি কোভিড আচল কথা হ'ল মানে চিকিৎসা পিছৰ কথা বা কোভিডৰ দ্বাৰা সংক্ৰমিত হোৱাটো পিছৰ কথা নোহোৱাকৈ আমি কেনেকৈ ৰাখিব আমি আৰু কি কথাবিলাকত খোৱা লোৱাৰ কিবা গুৰুত্ব আছে নেকি খোৱা লোৱাৰ ক্ষেত্ৰত আছে আমি ঋষিমুনিৰ হেৰিৰ পৰা সময়ৰ পৰা পাই আহিছোঁ যে তেওঁলোকে আমাৰ ইমিউনিটি বঢ়াবৰ কাৰণে কিছুমান বস্তু খাইছিলে যেনেকুৱা মৌ পৰা আৰম্ভ কৰি ফল মূলৰ পৰা সচৰাচৰ খাব লাগে আমি সদায় আগতেও খাইছিলোঁ এতিয়াও খাব লাগে তাত কোনো ধৰণৰ যে এইটো খালেই যে কিবা এটা মোৰ নহ'ব তেনেকুৱা কথা নাহে যিহেতু আমি জানো আমি আমি এক্সপ্লেইন কৰিব পাৰোঁ বা দেখাই দিব পাৰোঁ যে মডেল হিচাপত দেখাব পাৰোঁ যে এইটো আমাৰ অকল হেৰি আমি আমাৰ ড্ৰপলেট নিউক্লিয়াৰ দ্বাৰা হয় গতিকে সেই বস্তুটো আমি ক'ব পাৰোঁ তেনেকৈ হয় বুলি গতিকে একচুৱেলি খোৱাটো যিকোনো ভাইৰেল বেমাৰৰ ক্ষেত্ৰত আমি প্ৰটিন আমাৰ প্ৰয়োজন প্ৰটিন ইন এনি ফৰ্মছ ভেজিটেৰিয়ান হ'ব পাৰে নন ভেজিটেৰিয়ান হ'ব পাৰে যিয়ে হওক সকলো বস্তু খাই থাকক প্ৰচুৰ পৰিমাণে পানী খাওক কিন্তু এনেকুৱা অকল এইটো খাই থাকিলেই যে মোৰ নহ'ব তেনেকুৱা কোনো কথা নাই প্ৰটেকশ্যনো ল'ব লাগিব প্ৰটেকশ্যন মানে ফৰ্ম অফ মাস্ক যিটো মাস্ক ল'ম হাতখন ধোৱাটো বা যিবোৰ আমি কৈছোঁ ডিষ্টেঞ্চ মেইনটেইন কৰাটো ফিজিকেল ডিষ্টেঞ্চ ছ'চিয়েল ডিষ্টেঞ্চ যি কয় সেইখিনি মেইনটেইন কৰিব লাগিব তাৰ ওপৰত খোৱা বোৱা কথাবোৰ চলি থাকিব আৰু নিশ্চয় আমাৰ যিটো আমাৰ পুৰণি আমাৰ আয়ুৰ্বেদিক ব্যৱস্থাত আছিলে তেওঁলোকে কৈছিলে মানাত কোনো প্ৰব্লেম নাই আৰু গৰম পানীৰ কথা কোৱা হয় যে গৰম পানী খাব লাগে বেছি পৰিমাণে এইটো ক্ষেত্ৰত আপুনি কি ক'ব আমি তেনেকুৱা ধৰণৰ একচুৱেলি খাব লাগে খোৱাটোত কোনো যদি গৰম পানী খাই কোনো অনিষ্ট নকৰে খোৱাই ভাল কিন্তু তেনেকুৱা কোনো ধৰণৰ চাইণ্টিফিক বস্তু আমি তেনেকুৱা আমি এলোপেথিক হিচাপত নাই পোৱা কিন্তু খোৱাৰ কাৰণে অকল কোভিড বুলি নহয় যিকোনো ৰোগৰ কাৰণে আমাৰ ভাল খোৱাটোত কোনো হেৰি নাই বাধা নাই কিন্তু তেনেকুৱা কথা নাই কিন্তু অনিষ্ট নকৰে খাব পাৰে এইকেইটা মই এটা সাধাৰণ কথা মোৰ মনলৈ আহিছে আমাৰ ৰাইজৰ সুবিধাৰ্থে সুধিছোঁ মাস্ক পিন্ধাৰ কথা কৈছে আমি ঘৰত থাকিলেও মাস্ক পৰিধান কৰাৰ প্ৰয়োজন আছে নেকি আছে যদি আপুনি বাহিৰত ওলাই মই যদি অলপ আগতে ক'লে যে মানুহজনে দিনটো বাহিৰত কাম কৰে তেওঁ আবেলি আহিছে কিমান মানুহৰ সংস্পৰ্শত আহিলে আপুনি নাজানে তেওঁ আহি পেলাই যদি ঠিক আছে বাৰু তেওঁৰ কিবা কাৰণে গা ধুই সোমালে বা চব কৰিলে কিন্তু তেওঁতো ইনফেক্টেড হ'ব পাৰে যদি মাস্কখন পিন্ধি থাকে চান্সেছ তেওঁ যিজন ৰোগী তেওঁ যদি মাস্ক পিন্ধি থাকে তেওঁ বিয়পাব পৰা ক্ষমতাটো যথেষ্ট কমি যায় সেইটো কাৰণে পিন্ধিব লাগে যদি তেওঁ বাহিৰত যোৱা মানুহ আছে এই ক্ষেত্ৰত ধৰক আমি বাহিৰত গৈছোঁ একদম কিছুমান সৰু সৰু কথা আমি বাহিৰলৈ গৈছোঁ আমি ATMত পইচা উলিয়াইছোঁ বা আমি কেব এখনতে উঠিছোঁ তাৰ দৰ্জাখন কৰি আমি সোমাইছোঁ বা ওলাইছোঁ এইবিলাক ক্ষেত্ৰত কেনেকুৱা আমি সাৱধানতা ল'ব লাগে এতিয়া আমি বহুত ক্ষেত্ৰত কিছুমান ওলাইছিলে যে আমি মানে চাইণ্টিফিক বেচিছ নথকা নহয় পইচাৰ পৰা বা কাগজৰ পৰা তেনেকৈ যোৱাটো বুলি কৈছিলে আকৌ সেই কথাটো ঘূৰি আহি পেলাই আমি যদি আকৌ হাতখন চেনিটাইজ কৰা আৰু চাবোনেৰে ধোৱা তাত দুটা কথা আছে যেতিয়া আপুনি ATMত যাব তেতিয়া হাতৰ চাবোনটো লৈ যাব নোৱাৰে গতিকে আমি চেনিটাইজাৰ ইউজ কৰক কিন্তু সচৰাচৰ আমি জোৰ দিব লাগে ভাৰতবৰ্ষ আমি আমাৰ দেশখন যি পৰ্যায়ত নাথাকে আমি চাবোনৰ কথাত বেছিকৈ গুৰুত্ব দিম চাবোনেৰে হাতখন ধুব সেইটো বেছি ভাল কিন্তু আমি বাহিৰত ওলাই গৈছে ATMত তেতিয়া কেবত বহিছে তেতিয়াতো আপুনি হাতখন বাৰে বাৰে চাবোন ধুব নোৱাৰে চেনিটাইজ ইউজ কৰিব পাৰিব হয় এইখিনিতে মই অকণমান ধৰক যিবিলাক আমি শুনিছোঁ বাহিৰৰ পৰা যিবিলাক মানুহ আহিছে ধৰক কোৱাৰেণ্টাইন কৰাৰ কথা কৈছে আৰু কৰিছে ইয়াৰ মাজত দেখা গৈছে যে কিছুমান কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলাইছে এনেকুৱা ধৰণৰ বহুত আমি কাহিনী দেখিছোঁ আপুনি এই ক্ষেত্ৰত আমাৰ ৰাইজক কি ক'ব যে কিহৰ কাৰণে আমি কোৱাৰেণ্টাইন কৰিব বা হ'ব লাগে কি হ'ব আমাৰ নিজৰ কাৰণে আমাৰ এটা সামাজিক দায়বদ্ধতা আছে আমাৰ নিজক আমি বচোৱাৰ লগতে সামাজিক দায়বদ্ধতা আছে এই ক্ষেত্ৰত আপুনি কি ক'ব এইটোৱে ডাঙৰ কথা যে তেওঁ যিকেইজন পলাইছে বুলি কৈছে বা পলাইছেও তেওঁলোকৰ এই সামাজিক যিটো দায়বদ্ধতা সেইটো নাই শূন্য
কাৰণ তেওঁ অকল তেওঁৰ নিজৰ কাৰণে কৰাটো নহয়, তেওঁৰ ঘৰত গৈ পেলাই কাক তেওঁ ইনফেক্ট কৰাৰ প্ৰথম হ'ল কি মাক দেউতাক, কাৰণ মা দেউতাৰ কাৰণে ল'ৰা ছোৱালী সদায় আপোন, তেওঁলোকে সেই মা দেউতাক সদায় ওচৰত আহিব, গতিকে প্ৰথমতে কাক ইনফেক্ট কৰিব। যদি তেওঁ সেই সময়টো, সেই যিটো মই কথা ইনকিউবেশ্যন পিৰিয়ড, সেই সময়টো যদি ক'ত কটাই আহে যে মই ইমান দিন তাত থাকি আহিলোঁ আৰু মোৰ একো লক্ষণ নাহিল, কাৰণ যদি এচিমটমেটিক হয়, তাৰমানে কোনো লক্ষণ নাথাকেও, তাৰমানে 7 দিনৰ পাছত জেনেৰেলি তেওঁ কাকো ইনফেক্ট কৰিব নোৱাৰে। আৰু তেওঁ আৰু কিছুমান ষ্টাডি ওলাইছে যে যিবোৰ মানুহ এচিমটমেটিক, যাৰ লক্ষণ নাথাকে, তেওঁ ইনফেক্টিভ কম, কিন্তু সেইবুলি আমি এইটো কৰিলেও নহ'ব যে আমি নহ'ব পাৰে বুলি, গতিকে সেই কথাটো ভুল, মানে এয়া নকৰি পেলাই আমি কওঁ যে 14 দিন যদি আমি থাকি আহোঁ, ঘৰৰ মাক বাপেক দেউতাক ভাই ভনী যিবোৰ মানুহ আছে, বিকলাংগ কোনোবা যদি আছে, তেওঁলোকৰ যিটো চান্সেছ থাকে ইনফেকশ্যনৰ কমি যায়। গতিকে সেইখিনি তেওঁ সামাজিক লগতে তেওঁৰ পুত্ৰ হিচাপে বা পুত্ৰী হিচাপে যিখিনি দায়িত্ব থাকে সেইখিনি যদি তেওঁ মানি চলে, সকলোৰে কাৰণে তেওঁৰ ঘৰৰ লগতে সকলো ৰাইজৰ মংগল। হয়, আচলতে সকলোৰে আমাৰ এটা দায়বদ্ধতা আছে, আমাৰ নিজক বছৰৰ লগতে আমাৰ ঘৰখনক, আমাৰ সমাজখনক আমি সকলোকে আমি বছৰ আমাৰ দায়বদ্ধতা আছে। এইখিনিতে আমাৰ অসমত এতিয়ালৈকে আমাৰ মৃত্যু খুব কম, আমাৰ কাৰণে আমি সৌভাগ্য বুলি কওঁ আমি, যে মৃত্যু আমাৰ কম, কিন্তু যিখিনি মৃত্যু হৈছে কেনেকুৱা ধৰণৰ ৰোগীৰ আমাৰ আচলতে মৃত্যু হৈছে এতিয়ালৈকে? আমাৰ যিকেইজন ৰোগীৰ মৃত্যু হৈছে প্ৰায় গোটেইখিনি মানুহৰে কিবা এটা কোমৰবিড আছে, এক্সেপ্ট এজন কেছৰ, এজনী ছোৱালী এজনী যিজনী বিবৰা কেঞ্চাৰ ৰিলেটেড যিখন ঢুকাইছিলে ডায়েৰিয়া হৈ পেলাই, তো সেইটো বাদ দি বাকীখিনি মানুহ সদায় যিকেইটা কেছ হৈছে গোটেইকেইটাই কোমৰবিড কণ্ডিশ্যন আছে, জেনেৰেল কেঞ্চাৰে বেছি আছে, কেঞ্চাৰো বেছি আছিলে। আৰু কোনটো বয়সৰ এতিয়ালৈকে আমাৰ যিখিনি কভিডৰ পজিটিভ আমাৰ ৰোগী পোৱা গৈছে, কিমানখিনি বয়সৰ আমাৰ বা কোনটো বয়সত কিমানখিনি পোৱা গৈছে? এতিয়ালৈকে তেনেকুৱা মই জ্ঞাত নহয় একজেক্টলি কিমান, মই ক'ব দিগদাৰী, কিন্তু কথাটো হ'ল কি কভিডে কেতিয়াও বয়স নামানে। এইটো আমি সৰু ল'ৰা ছোৱালীক আমিতো এবছৰীয়া পাইছোঁ আৰু বয়সীয়াল যথেষ্ট 80+ বয়সৰ মানুহকো দেখিছোঁ, কিন্তু সেইটো ক্ষেত্ৰত আমি দেখা পাম যে বয়সৰ কোনো কথা নাই, ঠাণ্ডাত হ'ব গৰমত হ'ব কোনো কথা নাই, মতা মাইকী মানুহ বা মাইকী মানুহৰ সকলোৰে হ'ব পাৰে, আমি সকলো গতিকে সাৱধান হ'ব লাগিব। মূল কথাটো হ'ল মন্ত্ৰটোৱে হ'ল সাৱধান, সজাগ হওক, সাৱধান হওক। হয়, আপোনাক ধন্যবাদ জনাইছোঁ, আজি বহুতখিনি কথা আপোনাৰ পৰা আমাৰ ৰাইজে গম পালে, আকৌ আশা কৰিছোঁ আপোনাক এইদৰে লগ পাম। গতিকে ৰাইজক মই অনুৰোধ জনাইছোঁ, আজি ছাৰে যিখিনি কথা ক'লে আপোনালোকে গুৰুত্ব সহকাৰে ল'ব আৰু আপোনালোক সজাগ হ'ব। কভিডৰ বিৰুদ্ধে যিখন যুদ্ধ, এই যুদ্ধখনত আমাৰ এটাই আশা, আমাৰ মনত বিশ্বাস আছে যে আমি এদিন জয়ী হ'মেই। তেতিয়ালৈকে আপোনালোক সকলোৰে মংগল কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।